মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ভেক্টৰ এলজেব্ৰাৰ টাইপস অফ ভেক্টৰ ইকুৱেল ভেক্টৰ আমি পঢ়িবলৈ ওলাইছো তো দুটা ভেক্টৰ আমি ইকুৱেল কেতিয়া কম the two vectors a and b are said to be equal if they have the same magnitude and direction যে দুটা ভেক্টৰ যদি ম্যাগনিটিউড আৰু ডাইৰেকশন একেই তেন্তে ভেক্টৰ দুটাক আমি ইকুৱেল ভেক্টৰ বুলি ক'ব পাৰোঁ এটো হল আমাৰ বেসিক ডেফিনেশন আর ইকুয়ালিটি সিম্বল হিসাবত আমি লিখিব পাৰো a ভেক্টৰ ইকুৱেল টু b ভেক্টৰ এতিয়া দুটা ভেক্টৰ তোমাক দিয়া আছে a ভেক্টৰৰ কম্পোনেন্ট বিলাক a1i cap plus a2j cap plus a3k cap and b ভেক্টৰৰ কম্পোনেন্ট বিলাক দিয়া আছে b1i cap plus b2j cap plus b3k cap are equal if they are equal component wise অর্থাৎ i ভেক্টৰৰ কম্পোনেন্ট গিটা কি a ভেক্টৰ আৰু b ভেক্টৰৰ i কম্পোনেন্ট গিটা ইকুৱেল হ'ব লাগিব b a আৰু b দুইটা ভেক্টৰৰ j কম্পোনেন্ট গিটা ইকুৱেল হ'ব লাগিব আৰু লগতে k কম্পোনেন্ট গিটা ইকুৱেল হ'ব লাগিব অৰ্থাৎ a1 is equal to b1 এটো লিখিছো আমি a2 is equal to b2 and a3 is equal to b3 তেতিয়াহে আমি ভেক্টৰ দুটাক ইকুৱেল বুলি কম তো ইয়াৰ ওপৰত কোৱেশ্চন আহি থাকে তোমাক দুটা ভেক্টৰ দিয়া থাকিব ভেক্টৰ দুটা ইকুৱেল হয় নে নহয় চেক কৰিবলৈ দিব তেতিয়া তুমি চেক কৰিব লাগিব যে কম্পোনেন্ট ওয়াইজ ইকুৱেল হয় নে নহয় that is their corresponding elements are equal যদি ইকুৱেল নহয় তেন্তে ভেক্টৰ দুটা ইকুৱেল নহয় ফৰ এক্সাম্পল এটা দুটা ভেক্টৰ ললো জানিবা a ভেক্টৰটো তোমাক দিয়া আছে 2i cap plus 3j cap আৰু b ভেক্টৰটো তোমাক দিয়া আছে সাপোজ 3i cap plus 5j cap এতিয়া যদি আমি চাও যে a ভেক্টৰ i কম্পোনেন্ট আৰু b ভেক্টৰ i কম্পোনেন্ট দুটা ইকুৱেল হয় নে নহয় ইয়াত আছে 2 ইয়াত আছে 3 2 is not equal to 3 2 to 3 লগত ইকুৱেল নহয় আৰু এফালে j কম্পোনেন্ট অৰ্থাৎ 3 and 5 এই দুটাও ইকুৱেল নহয় তো এই ক্ষেত্ৰত আমি a আৰু b ইকুৱেল বুলি ক'ব নোৱাৰো a is not equal to b ইকুৱেল হ'বলৈ হলে কম্পোনেন্ট ওয়াইজ ইকুৱেল হ'ব লাগিব তো সেই কথাটোকে ইয়াত লিখা হৈছে যে দুটা ভেক্টৰ a আৰু b ইকুৱেল কেতিয়া কোৱা হ'ব হেতৰ i কম্পোনেন্ট j কম্পোনেন্ট আৰু k কম্পোনেন্ট গিটা ইকুৱেল হ'ব লাগিব তো কেইটামান কোৱেশ্চন আমি সলভ কৰি চাও প্ৰথম কোৱেশ্চনটো দিছে ফাইন্ড দা ভ্যালুজ অফ x and y so that the vector twice i plus 3j and xi plus yj are equal দুটা ভেক্টৰ তোমাক দিয়া আছে এটা হল twice i plus 3j আৰু আনটো হল xi plus yj এই ভেক্টৰ দুটা ইকুৱেল বুলি তোমাক কোৱেশ্চনটো দি থোৱা আছে এতিয়া ইয়াৰ পৰা আমি x আৰু y মান নিৰ্ণয় কৰিব লাগে x ৰ ভ্যালু আৰু y ভ্যালু কিমান হ'ব তো আমি ইকুৱেল বুলি লিখি ললো ইকুৱেল হ'বলৈ হলে তুমি গম পালা যে i কম্পোনেন্ট গিটা ইকুৱেল হ'ব লাগিব অৰ্থাৎ এইফালে i কম্পোনেন্ট হল x আৰু এইফালে i কম্পোনেন্ট হল 2 তো আমি ক'ব পাৰো যে x equal to 2 হ'ব লাগিব কাৰণ ইকুৱেল হৈছে ঠিক তেনেকৈ এইফালে j কম্পোনেন্টটো তোমাৰ y আৰু এইফালে j কম্পোনেন্টটো তোমাৰ 3 গতিকে y is equal to 3 হ'ব লাগিব গতিকে দুটা ভেক্টৰ যদি ইকুৱেল হ'বলৈ হয় the x ৰ ভ্যালু হ'ব লাগিব 2 y ভ্যালু হ'ব লাগিব 3 এবাৰ আমি নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নাম্বাৰ 2 let a is equal to I plus 2j and b is equal to twice I plus j are the vector a and b equal explain এতিয়া আমি ম্যাগনিটিউড টু লিয়া চাব পাৰো সাপোজ a ম্যাগনিটিউড হল তোমালোকৰ ইয়াৰ কম্পোনেন্ট হল I ইয়াৰ হল 2 অৰ্থাৎ 1 স্কয়াৰ প্লাস 2 স্কয়াৰ অৰ্থাৎ 1 plus 4 is equal to √5 vector b is equal to √2 square plus 1 square অর্থাৎ 4 plus 1 is equal to √5 দুইটাৰ ম্যাগনিটিউড সমান কিন্তু এহতৰ কৰেসপন্ডিং এলিমেন্টস বিলাক যদি চাও i কম্পোনেন্ট হল এফালে 1 আৰু এফালে i কম্পোনেন্ট হল 2 তো দুইটা ইকুৱেল নহয় এইফালে j কম্পোনেন্ট হল 2 এইফালে j কম্পোনেন্ট হল তোমাৰ 1 তো 2 আৰু 1 ইকুৱেল নহয় তো আমি কি দেখিলো যে দুইটা ভেক্টৰৰ কৰেসপন্ডিং কম্পোনেন্টস বিলাক ইকুৱেল নহয় সেই কাৰণে ভেক্টৰ দুটা ইকুৱেল নহয় তো ইয়াতে আমি লিখিছো the corresponding components of a and b are different but not equal so a and b are not equal
তো এই ধৰণে আমি লিখি দিলে হ'ল এইটো এবাৰ কুৱেশ্যনটো আহিছে 2024 1 মাৰ্কছৰ কাৰণে যে দুটা ভেক্টৰ ইকুৱেল হয় নে নহয় তো ম্যাগনিটিউডটো উলিয়াব পৰা খালি আমি এই কথাটো ক'ব লাগিব যে দুইটাৰে কৰেসপন্ডিং কম্পোনেন্টস বিলাক বেলেগ বেলেগ সো ভেক্টৰ দুটা ইকুৱেল নহয় এবাৰ আমি নেক্সট কোৱেশ্যনটো চাও কোৱেশ্যন নাম্বাৰ 3 ফাইন্ড দা ভ্যালুজ অফ x y and z so that the vector a xi plus 2j plus zk and vector b twice I plus yj plus k তোমাৰ দুইটা ভেক্টৰ ইকুৱেল বুলি দিয়া আছে ইয়াৰ পৰা আমি কি উলিয়াব লাগিব x ৰ ভ্যালু y ভ্যালু আৰু z ৰ ভ্যালু তো এই কোৱেশ্যনটো তোমালোকে কৰি চাবা এজ এ হোমৱৰ্ক তোমালোকক দিলো একো নাই জাস্ট কম্পোনেন্ট ওয়াইজ চেক কৰা I component to यार I component লগত ইকুৱেল হ'ব লাগিব j to यार j component লগত ইকুৱেল হ'ব লাগিব k to यार k component লগত ইকুৱেল হ'ব লাগিব আৰু ইকুৱেল হৈ কৰি তাৰ ভ্যালু কিটা লিখি দিলে হ'ল